অসমত আজিকালি প্ৰায়ভাগ ইউটিউবাৰে মিনি ব্লগ বনায়। সেইটো কাৰণে মই ৰাতিপুৱা বিচনাত শুই ভাবিলোঁ ময়ো আজি এটা মিনি ব্লগেই বনাই দিওঁ। সেইটো কাৰণে হাততে মোবাইলটো লৈ আজি মিনি ব্লগ বনাবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। মুখ চুখ ধুই আহি টেবুলত বহোঁতেই একাপ সুন্দৰকৈ দি গ'ল মোক লাল চাহ। এই কাপ চাই লওক আপোনালোকে। ফাইনেলি চাহ খোৱা হৈ গ'ল। চাহ খাই হৈ যোৱাৰ পিছত এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ বাহঁতৰ ঘৰলৈ, কাৰণ বাহঁতৰ নতুনকৈ ঘৰ বনাইছে। ভাবিছোঁ বাহঁতৰ খবৰ এটা লৈ আহোঁগৈ। এইফালেদি আমাৰ বাহঁতৰ ঘৰলৈ যাব পাৰি। আজি যিহেতু ঘৰত এনেই আছোঁ, সেইটো কাৰণে বাহঁতৰ ঘৰত গৈ পেলাই অলপ কাম কৰি দিম বুলি ভাবিছোঁ। মায়ে পাকঘৰত ভাত বাঢ়ি আছে, ভাত খাম আৰু বাহঁতৰ ঘৰলৈ যাম। আজি মিনি ব্লগটো ইমানখিনি আছিল। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ।